যে আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এতিয়াৰ পৰা নিজৰ দৰমহাৰ বিপৰীতে 10 লাখ টকাৰ জীৱন বীমা আৰু 1 কোটি টকাৰ আমি এক্সিডেন্ট ইন্স্যুরেন্স স্কিম আমি দিব খুজিছো আৰু ডিজেবিলিটি হলে পার্মানেন্ট ডিজেবিলিটি 1 crore টেম্পোরারি ডিজেবিলিটি হলে আমি 80 লাখ টকা আমাৰ ৰাজ্য চৰকাৰৰ এটা ইমান ডাঙৰ প্ৰচেষ্টা এটা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ ফলত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আমাৰ যথেষ্ট উপকৃত হ'ব আৰু ই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক জীৱনৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ই এক মাইলৰ খুঁটা ৰূপে পৰিগণিত হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ